ভূটান সীমান্তত মৃতদেহ উদ্ধাৰলৈ চাঞ্চল্য। ওদালগুৰি জিলাৰ ডিমাকুচি আৰক্ষী থানাৰ অন্তৰ্গত অসম ভূটান সীমান্ত ১ নং ভোলাতাৰত আজি মৃতদেহ এটা উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। জানিব পৰা মতে ভেলাতাৰৰ SSB কেম্পৰ নিলগত আজি স্থানীয় লোকে পুৰুষ মানুহ এজনৰ মৃতদেহ প্ৰত্যক্ষ কৰি গাঁওবুঢ়াক খবৰ দিয়ে। পিছত ঘটনাস্থলীত ডিমাকুচি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমন সাহা উপস্থিত হৈ মৃতদেহ পৰ্যবেক্ষণ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ওদালগুৰিলৈ প্ৰেৰণ কৰে। উক্ত মৃতদেহটো ২ নং ভোলাতাৰৰ শিৱকুমাৰ নামৰ ২১ বছৰীয়া যুৱকৰ বুলি চিনাক্ত হয়। কি কাৰণত লোকজনৰ মৃত্যু হ'ল সেয়া আৰক্ষীয়ে এতিয়া তদন্ত চলাই আছে। তদন্তৰ অন্ততহে ইয়াৰ সত্য প্ৰকাশলৈকে আহিব। নিউজ ডেস্ক ৰিপৰ্ট JN KT নিউজ। গোপাল পোখৰেল, মই ভোলাতাৰৰ চৰকাৰী লাটগাঁও বুঢ়া হওঁ। মই মোৰ গাঁৱত ২ নং ভোলাতাৰত শিৱ কৰোৱা, তেওঁৰ দেউতাৰ নাম হ'ল বিজয় কৰোৱা আৰু মাতৃৰ নাম হ'ল ৰীণা কৰোৱা। তেখেতৰ 2 ভাই আছিল, এটা বৰডেকাটো বাহিৰত আছে, এই সৰু ভাইটো দিন হাজিৰা কৰি ঘৰত আছিল, দিন হাজিৰা কৰি খাই আছিল। বৰ সহজ সৰল ব্যক্তি, তেওঁ মিস্ত্ৰীৰ লগত যোগাৰী কৰি খোৱা ব্যক্তি। যোৱা বৃহস্পতিবাৰে দিনটো কাম কৰিছিল, 22/5/2024 দিনটো হাজিৰা কাম কৰিছিল। সন্ধিয়া 8টা বজাৰ পৰা মানুহজন নিৰ্দেশ হৈছিল। নিৰ্দেশ হোৱাত আজি আমি গম পালোঁ, ৰাতিপুৱা এজন মানুহ গৰু বান্ধিবলৈ আহোঁতে তেখেতে কুকুৰে ধৰি থকা দেখা পোৱাত তেখেতে মোলৈ ফোন কৰিছে 6:30 বজাত। তেতিয়া মই গম পাই আহি ইয়াত দেখা পাওঁ যে মৃত ডেড বডি পৰি আছে। তেতিয়া মই পুলিচ প্ৰশাসনলৈ ফোন কৰিলোঁ, SSB লৈ ফোন কৰিলোঁ, তেখেতবিলাক আহি পালে। এতিয়া ঘটনাটো কেনেকৈ ঘটিল, কি হ'ল, এইটো পুলিচৰ তদন্ততে ওলাই পৰিব। আৰু যদি এনেকুৱা ব্যক্তিক দুষ্কৃতিক যদি অতি শীঘ্ৰে ধৰা নপৰে, তেনেহ'লে গাঁৱত এনেকুৱা কুকৰ্ম বাঢ়ি থাকিব। ইয়াৰ কাৰণে মই প্ৰশাসনিক বিষয়াক অনুৰোধ জনাওঁ যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰা যাওক বুলি মই গাঁৱৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। পুৱা আমাৰ গৰজাৰ আঞ্চলিক আচাৰ সভাপতিৰ মেছেজৰ দ্বাৰা গম পালোঁ, ভোলাতাৰত এটা এই নদীত দাঁতি কাষৰীয়াত যি ডেড বডি ওলাইছে, এইটো শিৱ কৰোৱা বুলি। তেতিয়া আমি সংগঠনৰ ছাত্ৰ নেতাসকলৰ সৈতে ইয়াতে উপস্থিত হ'লোহি। নিশ্চয়কৈ লাষ্টটোক ডেড বডিটোক চাই অন্তৰখন কঁপি উঠিছে। বিগত দিনকেইটাত যিবিলাক ঘটনা হৈছে, আপোনাৰ মাকৈবাৰীত লাছ ওলাইছিল, কিন্তু ইয়াৰ কোনো ধৰণৰ তদন্ত নোহোৱাৰ কাৰণে আজি পুনৰবাৰ এই ননাই চেৰফাং সমষ্টিতে প্ৰতিটো ইলেকশ্যনৰ আগত ডেড বডি পোৱা যায়, কিন্তু খুব লক্ষণীয় বিষয় হয়। এইটোৰ ওপৰত কিন্তু পুলিচ প্ৰশাসনে ৰাজনৈতিকভাৱে এইটো ষড়যন্ত্ৰভাৱে আদিবাসী জনগোষ্ঠীৰে হত্যা কৰাটো ৰাজনৈতিকভাৱে হয় নে কিভাৱে, এইটো কিন্তু মই এটা ডাউট হৈছে যে এইটো ৰাজনৈতিক মাৰ্ডাৰো হ'ব পাৰে। প্ৰতিটো ইলেকশ্যন যেতিয়া নিৰ্বাচন ওচৰ চাপি আহে, প্ৰতিটো বছৰত কিন্তু আদিবাসী জনগোষ্ঠীৰ এটা নহ'লে এটা আপোনালোকে ডেড বডি এনেকুৱা মৃতদেহ পাব। এই ভিতৰুৱা অঞ্চল য'ত ডেভেলপ নাই, এনেকুৱা অঞ্চলত মৃতদেহ পাব, উদ্ধাৰ হ'ব। কিন্তু ইয়াৰ আজিলৈকে উচিত তদন্ত হোৱা নাই আৰু সেই উচিত তেখেতৰ যি প্ৰাপ্য সেইটো কিন্তু আজিলৈকে সিহঁতৰ পৰিয়ালে পোৱা নাই। পুনৰবাৰ এনেকুৱা ডেড বডি চাই আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ ইয়াতে প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ, SP ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ, পুনৰবাৰ যদি এনেকুৱা লাছ ওলাই থাকিলে কিন্তু আমি বাধ্য হ'ম আৰু সংগঠনৰ ফালৰ পৰা কিন্তু আমি SP অফিচত যাই ধৰ্ণা দিয়াৰ কাৰণে আমি সকলো জনগোষ্ঠী ছাত্ৰ সংগঠনবিলাকৰ লগত কিন্তু আমি ধৰ্ণা দিয়াৰ কাৰণে 33 নং নৰাই চেৰফাং সমষ্টিৰ ফালৰ পৰা আমি যিবিলাক এই যি ৰাজনৈতিক প্ৰতি নিৰ্বাচনৰ আগত যে ৰাজনৈতিকভাৱে ক'ৰবাত নেপালী সম্প্ৰদায়ৰ ডেড বডি পোৱা যাব, ক'ৰবাত বড়ো সম্প্ৰদায়ৰ ডেড বডি পোৱা যাব, ক'ৰবাত আদিবাসী জনগোষ্ঠীৰ ডেড বডি পোৱা যাব, কিন্তু নিৰ্বাচনৰ আগমুহূৰ্ততে এনেকুৱা হয়। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি পুলিচ প্ৰশাসন তথা জিলাৰ বিষয়াসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ, অতি সোনকালে যাতে উক্ত যি হত্যাকাৰীক
কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক নহ'লে আমাৰ সকলো সংগঠন ছাত্ৰ নেতাসকলে কিন্তু পুলিচ প্ৰশাসনৰ ওপৰত বৃহৎ মানে এটা ধৰ্ণাৰ কাৰ্যসূচী আপোনালোকে দেখা পাব ধন্যবাদ খুবেই দুৰ্ভাগ্যজনক ঘটনা আজি ভাৰত ভিতৰত সীমান্তৱৰ্তী এই 2 নম্বৰ ভোলাতাৰ গাঁও আৰু ইয়াতে আজি ৰাতিপুৱাই এখন মৃতদেহ উদ্ধাৰ হৈছে আমি ইয়াতে আহি গম পোৱা মতে এই মৃতদেহখন হৈছে আমাৰ আদিবাসী জনগোষ্ঠীৰ এজন যুৱকৰ যাৰ নাম হৈছে শিৱা কৰোৱা বয়স 22 বছৰমান হ'ব আৰু তাক খুব নিৰ্মমভাৱে হানি কাটি খুব নিৰ্মমভাৱে হত্যা কৰা হৈছে আৰু এইটো নতুন ঘটনা নহয় এই অঞ্চলত বিগত 3-4 মাহ ধৰি ইয়াতে মোটামুটি 5জনকৈ মানুহক তেনেকৈ আমাৰ বিশেষকৈ আমাৰ আদিবাসী মানুহকে হানি কাটি মাৰি হত্যা কৰা হৈছে কিন্তু এতিয়ালৈকে পুলিচ বিভাগে পুলিচ প্ৰশাসনে দুখিক কৰায়ত্ব কৰিব পৰা নাই বুলি আমি গম পাইছোঁ আমাৰ আভাস হৈছে আৰু যদি সঁচাকৈ হ'লে হয় তেনেহ'লে আজি পুনৰাই এই ধৰণৰ ঘটনা এই ধৰণৰ হত্যা ইয়াতে আৰু নহ'লে হয় গতিকে আমি খুবেই দুখ অনুভৱ কৰিছোঁ যি ঘটনা আজি শিৱা কৰাৰ লগত হৈছে আপুনি দেখিবলৈ পাইছে খুব নিৰ্মমভাৱে তেওঁক কাটি মাৰি হত্যা কৰা হৈছে আৰু আজিলৈকে ইয়াৰ তদন্ত যদি ভালকৈ নহয় আগন্তুক দিনত আৰু তেনেকুৱা ধৰণৰ ঘটনা হ'বলৈ যাব বুলি আমি এটা অনুভৱ কৰিবলৈ আমি বাধ্য হৈছোঁ কাৰণ বিগত যিখিনি ঘটনাবিলাক হৈ গ'ল তাৰ উচিত তদন্তবিলাক নোহোৱা কাৰণে আজি পুনৰাই এই ধৰণৰ হত্যাকাণ্ড ইয়াতে আমি দেখিবলৈ পাইছোঁ আজি পুলিচ প্ৰশাসনৰ মোৰ প্ৰশ্ন উঠিছে যে আপোনালোকে যোৱা যিবিলাক ঘটনা ঘটি গৈছিলে আপোনালোকে কি তদন্ত কৰিলে কোন হত্যাকাৰীক আপোনালোকে কৰায়ত্ব কৰিলে কাক কিমান জেলত প্ৰেৰণ কৰিলে আমাকো হিচাপ লাগিব কিন্তু আজি আৰু আজি আমি এই 24 ঘণ্টাৰ ভিতৰত আমাৰ এই বন্ধু আমাৰ এই ভাইটি যি শিৱা কৰোৱাক যি হিচাপে মাৰি কিনে হত্যা কৰা হৈছে তাৰ উচিত তদন্ত হ'ব লাগিব আৰু দোষীক কৰায়ত্ব কৰি কিনে জেলত প্ৰেৰণ কৰিব লাগিব আমি এই অঞ্চলবাসী ৰাইজ হিচাপে মই এজন বিশিষ্ট সমাজ সেৱক হিচাপে মোৰ লগত থকা আদিবাসী ছাত্ৰ সংগঠনৰ আস্থা লিডাৰ হিচাপে তেওঁলোকৰো আহ্বান আছে তেওঁলোকৰ দাবী আছে অনুৰোধ নহয় অনুৰোধ বহুত কৰিলে পুলিচ প্ৰশাসনক এই অনুৰোধ কৰি কিন্তু আমাৰ মানুহক কোনোবা মাৰি শেষ কৰি আছে দাবী জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত কিন্তু হত্যাকাৰীক পুলিচ প্ৰশাসনে কিন্তু কৰায়ত্ব কৰিবই লাগিব নহ'লে আমি এই অঞ্চলবাসী ৰাইজে গোৰ্খা কমিউনিটিয়ে হওক বড়ো কমিউনিটিয়ে হওক আদিবাসী কমিউনিটিয়ে হওক আমি সকলোৱে গৈ কিন্তু এছপিৰ দ্বাৰত আমি কিন্তু ধৰ্ণা দিবলৈ আমি কিন্তু বাধ্য হ'ম আমাক বহুত দুখ লাগিছে কিন্তু আজি ইয়াৰ তদন্ত হোৱাই নাই যাৰ কাৰণে পুনৰ এইবিলাক ঘটনা ঘটি আছে এই ৰবীন গোহাঁই পুলিচ প্ৰশাসনক 22 বছৰ কাল সহায় সহযোগ কৰি কিনে আগবঢ়াই গৈছোঁ কিন্তু আজি আমাৰ মানুহকে কোনোবা কাটি মাৰি হত্যা কৰি আছে কিয় ভালকৈ তদন্ত নহয় কিয় এছপি আজিলৈকে হৈ আছে 5টাকৈ মানুহক কাটি মাৰি হত্যা কৰা হৈছে এছপিয়ে কি কৰি আছে ইয়াতে ডিচি কি কৰি আছে ইয়াতে কি ষড়যন্ত্ৰ চলি আছে ইয়াতে এই শিৱা কৰোৱাৰ লগত থকা কোনোবা বন্ধু তাৰ বন্ধুৱে মাৰিছে এই অঞ্চলৰ মানুহে মাৰিছে আৰু মই অঞ্চলৰ ৰাইজক মই অনুৰোধ জনাম আপোনালোকে যদি গম পাইছে আমাক ক'ব নালাগে কমচে কম পুলিচক যাই কিনে কওক যে এইবিলাক ব্যক্তিৰ লগত আমাক ছাছপেক্ট আছে আমাৰ ডাউট আছে এইখিনি ব্যক্তিক উঠাওক তেওঁলোকক টৰ্চাৰ কৰক আৰু যি হত্যাকাৰী এই শিৱা কৰোৱাৰ ওচৰত যি হত্যাৰ পিছত যাৰ হাত আছে তাক ধৰি লৈ আইনীভাৱে তেওঁক জেলত প্ৰেৰণ কৰক তেওঁক দোষী সাব্যস্ত কৰক নহ'লে কিন্তু আমি বহি নাথাকোঁ এই অঞ্চলৰ ৰাইজে বহি থাকিব নালাগে মই সকলোকে ৰাইজকে আহ্বান জনাম এই হত্যা খালী আদিবাসী মানুহৰ লগত হৈছে সেইটো নহয় কোনোবা দিন বেলেগ জনগোষ্ঠীৰ লগতো হ'ব পাৰে কিন্তু ইয়াতে এটা গেং এটা গ্ৰুপে এই কাণ্ডবিলাক কৰি আছে আমাৰ এটা আভাস হৈছে আমি ছাছপেক্ট কৰিব আমি বাধ্য হৈছোঁ গতিকে মই এছ পি মহোদয়ক মই অনুৰোধ জনাম আমাৰ সন্মানীয় এছ ডি পি মহোদয়ক মই অনুৰোধ জনাম যে আপোনালোকে অতি শীঘ্ৰে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিবই লাগিব যিকোনো উপায়ে মোৰ এইটো দাবী আছে এই অঞ্চলৰ বিশিষ্ট সমাজ সেৱক হিচাপে ধন্যবাদ